নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ২৭ ফেব্ৰুৱাৰী তাৰিখটি অৰ্থাৎ আজি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে, লোকেল হলিডে দিয়া হৈছে শিৱৰাত্ৰি উপলক্ষে। কোনখন জিলাত দিয়াৰ খবৰ মোৰ হাতলৈকে আহি পাইছেহি, মই আপোনালোকক ভিডিঅ'টোত জনাব চেষ্টা কৰিম আৰু ইয়াৰ উপৰঞ্চি হিচাপে অন্য জিলাতো যদি স্থানীয় বন্ধ ঘোষণা কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ জনাই পেলাই আমাৰ শিক্ষক কৰ্মচাৰীসকলক সহায় কৰিব। আপোনালোকে নিৰ্দেশনাটি স্ক্ৰীনত দেখিব পাইছে, শিৱসাগৰ জিলাৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰিছে যে আগন্তুক মহাশিৱৰাত্ৰি উৎসৱ আৰু মেলা উপলক্ষে শিৱসাগৰ জিলাই অহা ইংৰাজী ২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে সমগ্ৰ শিৱসাগৰ জিলাত স্থানীয় বন্ধৰ ঘোষণা কৰিলোঁ। এই আদেশযোগে শিৱসাগৰ জিলাৰ অসম চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান ইত্যাদি উক্ত দিনা বন্ধ থাকিব। উল্লেখযোগ্য যে সকলো বিত্তীয় প্ৰতিষ্ঠান, সমবায় বেংক ইত্যাদি নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট 1881 অধীনত বন্ধ ঘোষণা কৰা হ'ল। এই আদেশ অসম চৰকাৰৰ অধিসূচনা নং ইমান তাৰিখ ইমানৰ অধীনত ৭ নং উপবন্ধত প্ৰদত্ত ক্ষমতা অনুযায়ী জাৰি কৰা হৈছে। উক্ত সময়ছোৱাত শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অধীনত হৈ থকা বা হ'বলগীয়া পৰীক্ষাসমূহ নিৰ্দিষ্ট সূচী অনুসৰি অনুষ্ঠিত হ'ব। অৰ্থাৎ পৰীক্ষাৰ ক্ষেত্ৰত এই আদেশটিয়ে প্ৰভাৱিত নকৰে আৰু অইন সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান শিৱসাগৰ জিলাত বন্ধ থাকিব শিৱৰাত্ৰি উপলক্ষে ২৭ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটিত। ধন্যবাদ।